গীতাৰ অধ্যায় 18 শ্লোক নম্বৰ 62 ভগৱানে স্বয়ং কৈ আছে যে অৰ্জুন সেই পৰমেশ্বৰৰ শৰণলৈ যোৱা যাৰ কৃপাত পৰম শান্তি আৰু শাশ্বত স্থান অৰ্থাৎ সতলোক প্ৰাপ্ত হ'ব। সেই পৰমেশ্বৰ কোন হয়, ক'ত আছে, কেনেকুৱা জানিবৰ কাৰণে নিশ্চয় শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল দেৱ মহাৰাজৰ অমৃত বচন সৰ্বপবিত্ৰ ধৰ্ম পবিত্ৰ শাস্ত্ৰৰ আধাৰত। কথা তাত থকা গৰখীয়া ল'ৰা এজনে লক্ষ্য কৰি আছিল। সি শিষ্যজনক ক'বলৈ ধৰিলে, যেতিয়া তেওঁ পিছদিনা সেইটো ভাঙিবলৈ আহিল, তাক সমান কৰিবলৈ আহিল, ক'ব ধৰিলে, আৰে তোমাৰ মূৰটো বেয়া হ'ল নেকি, বুঢ়াজনৰতো মূৰ এনেও বেয়া, এদিন কৈ বনাই দিয়া, এদিন কৈ ভাঙি দিয়া, আৰু তুমি তাৰ সকলো কথা মানি আছা। এতিয়া শিষ্যজনে ক'লে, ভাই আমাৰ এই কাম কাজৰ সৈতে তুমি পৰিচিত নহয়, এয়া মোৰ পৰীক্ষা চলি আছে ভাই, আৰু এই মঞ্চৰ সৈতে কোনো সম্পৰ্ক নাই। গতিকে কোৱা তাৎপৰ্য এই যে শিষ্য হ'লে এনেকুৱা হ'ব লাগে, গতিকে এজন তেনেকুৱা শিষ্য আছিল। কোন? শ্বেখ ফৰিদ। আৰু অন্য সেইজন আছিল যিজনে কৈছিল, দুটা কাম মই কৰিলো, এটা আপুনি কৰক, আপুনি কি একেবাৰে নোৱাৰা হৈ পৰিছে? এতিয়া এনেকৈ ল'ৰা ছোৱালীক কোৱা হয়, বেটা এনেকুৱা কৰা তেনেকুৱা কৰা, গতিকে সিহঁতৰ ঈৰ্ষা হয় যে শ্বেখ ফৰিদক বেছি মৰম কৰে। এতিয়া মৰমনো কি কৰিলে, নিজৰ কাম কৰাব লাগিছিল, কৰালে। গতিকে তেওঁলোকে ভাবিলে শ্বেখ ফৰিদক এনেকুৱা কৰিম যাতে গুৰুদেৱৰ হৃদয়ৰ পৰা নামি যায়। গতিকে সিহঁতৰ চিন্তা আছিল যে গুৰুদেৱে গুৰুগাদীৰ মালিক শ্বেখ ফৰিদক বনাব। এতিয়া আহিছে ভগৱান প্ৰাপ্ত কৰিবলৈ, আৰু আকৌ এই জাবৰত লাগি আছে তেওঁ কেনেকুৱা সংখ্য, কেনেকুৱা সন্ত যাৰ গাদীৰ ফুক আছে। শ্বেখ ফৰিদৰ সেই ফুক নাছিল, তেওঁ কেৱল নিজৰ কৰ্তব্য পৰায়ণ আছিল, নিজৰ কৰ্তব্যক মুখ্য ভাবিছিল, তেওঁ আহিছিল মালিকক পাবলৈ। গতিকে সিহঁতে এটা স্কিম বনালে যে গুৰুদেৱৰ হৃদয়ৰ পৰা শ্বেখ ফৰিদক বাহিৰ কৰিব। কোনো এনে ভুল কৰাব লাগে যাৰ বাবে গুৰুদেৱ ইয়াৰ প্ৰতি ৰুষ্ট হয়। এতিয়া তাত কি কৰি থোৱা আছিল, সকলোকে সেৱা দিবৰ বাবে এটা এটা দিন ঠিক কৰা হৈছিল। 5-6 জন শিষ্যৰ মাজত এদিন এজন শিষ্যৰ ডিউটি পৰিছিল, পুৱাৰ পৰা সন্ধিয়ালৈকে গুৰুদেৱৰ সকলো কাম তেওঁই কৰিব। তেনে ভোজন ৰান্ধা, খোৱা, কাপোৰ ধোৱা, আৰু গুৰুদেৱে হুকা খাইছিল, হুকা খুওৱা, তাৰ চাফাই, বাকী কামবোৰ অন্যায় কৰি দিছিল। গতিকে এদিনাখন শ্বেখ ফৰিদৰ এনেদৰে চলি আছিল ৰুটিন। এদিন তেওঁৰ সেৱাৰ পাল পৰিল, আৰু গুৰুদেৱ, কাৰণ এওঁলোক তপস্বী সিদ্ধ পুৰুষ, তপস্বী তমগুণ বেছি থাকে, ক্ৰোধ বেছি থাকে। সেই গুৰুজনে কি কৰিছিল যে ৰুটি খাই ভোজন কৰি হুকা টানিছিল। সন্ধিয়া আৰু দুপৰীয়াও, সন্ধিয়া সময়ত এদিন কি হ'ল যে সন্ধিয়া পৰত শ্বেখ ফৰিদৰ সেৱাৰ দিন আছিল। সিহঁতে ভাবিলে দিনৰ ভাগত শ্বেখ ফৰিদে যিকোনো প্ৰকাৰে হুকাৰ জুই আনিব। গুৰুজনৰ অভ্যাস কি আছিল, তেওঁ খানা খোৱাৰ 5-10 মিনিটৰ পাছত হুকা লাগেই। শিষ্যই লৈ আনিলে ভালেই, নহ'লে লাঠি ধৰি তাত বহুবাৰ মাৰিছিল আৰু সেৱাৰ পৰা কেইবাদিনো বঞ্চিত কৰিছিল, বহুদিনলৈ। ইমান খং কৰিছিল, হুকা খোৱাত ইমান বেয়াকৈ আসক্ত আছিল তেওঁ। এতিয়া এই কথা সকলোৱে জানিছিল। গতিকে অন্য শিষ্যসকলে ভাবিলে যে আজি ইয়াৰ পাল, আৰু সন্ধিয়া সময়ত আমি জুই নুমুৱাই দিম, যেতিয়া সি গুৰুদেৱক খানা দিবলৈ যাব। এতিয়া খানা ৰান্ধি শ্বেখ ফৰিদে কি কৰিছিল, তেওঁ খৰিৰ কয়লাবোৰ তৈয়াৰ কৰি থৈছিল হুকাত দিবৰ জোখাৰে। আহিয়েই হুকা ভৰাই গুৰুদেৱক দিম, খানা খুৱাই আহি 2 মিনিট 4-5 মিনিটতে দি দিছিল সদায়। এতিয়া খানা খুৱাই আৰামেৰে তেওঁ আহিল, দেখিলে যে জুই নুমাই গৈছে। জুই নাছিল তাত, অগ্নি নাছিল, বাৰিষাৰ দিন আছিল। তেওঁ ভাবিলে নুমাই গ'ল চাগে, জুই নুমাইছে চাগে, ধ্যান নিদিলে। তেওঁ ভাবিলে গাঁও আছে 1 কিলোমিটাৰ দূৰত, তাত ধোঁৱা দেখা গৈছিল এঘৰত, সন্ধিয়াৰ সময় আছিল। তেওঁ ভাবিলে আজিলৈকে তোমাৰ
আজিলৈকে গুৰুদেৱৰ প্ৰতি নিজৰ যিমান গদুইল আছিলে সেয়া শেষ হ'ব আৰু তোমাৰ ভক্তি নাশ হ'ব আৰু গুৰুদেৱ ৰুষ্ট হ'লে মোৰ একোৱেই নাথাকিব। এনেকৈ ভাবি হুকাৰ চিলিং লৈ মাৰিলে দৌৰ। ফুল স্পীডত গ'ল। যি ঘৰত ধোঁৱা ওলাই আছিল আৰু ঘৰখনৰ মায়ে কি কৰি আছিল, বাৰিষাৰ দিন চৌকাত জুই জ্বলোৱাৰ চেষ্টা কৰি আছিল। মাৰি কেতিয়াবা ধোঁৱা হৈছিল, কেতিয়াবা চকুত ধোঁৱা লাগে। চকু পানী পেলাই পেলাই জুই জ্বলাই আছিল, মাজে মাজে নুমাই যায়, আকৌ জ্বলি উঠে। অৰ্থাৎ মায়ে এনেদৰে জুই জ্বলাই থৈছিল আৰু তেওঁ দুখী হৈছিল। এতিয়া শ্বেখ ফাৰিদে ক'লে, মা জুই দিয়ক, অলপ জুই দিয়ক। এতিয়া তেওঁ আছিল খঙত, জুই এনেই পায় নেকি, মোৰ চকু ফুটিছে, তুমিও ফুটাই লোৱা, তেতিয়াহে জুই দিম। লোৱাই চেপেনা ধৰি আছিল, সোমাই দিলে নিজৰ চকুতে আৰু চকু উলিয়াই দিলে। লোৱাই, এতিয়া মোক জুই দিয়া। এতিয়া আয়ে ভাবিলে কথাটো বেয়া হ'লে যেন সঁচাকৈ চকু উলিয়ালে। তেওঁ ভয় খালে। চৌকাৰ গোটেই জুই বাহিৰ কৰি ক'লে, লৈ যাওক মহাৰাজ, লৈ যাওক। তেওঁ জানিছিল যে যি আশ্ৰমৰ পৰা আহিছে তাৰ মহাত্মা বহুত সিদ্ধ পুৰুষ। যদি তেওঁ অভিশাপ দিয়ে তোমাৰ কুলৰ নাশ হ'ব। তেওঁ ভয় খালে। শ্বেখ ফাৰিদে একো নকৰিলে বেচেৰাটোৱে। তেওঁ কি কৰিলে, নিজৰ কাপোৰেৰে ফটা চকুটো বান্ধিলে, যিটো উলিয়াই লৈছিল, আৰু জুই লৈ আকৌ বেগাই দৌৰ মাৰিলে। সিফালে গুৰুদেৱে চাই আছে। 2 মিনিট হ'ল, 4 হ'ল, 5 হ'ল, 10 মিনিট যেতিয়া হ'ল, তেওঁ মাতিলে, আৰে শ্বেখ ফাৰিদ, হুকা ভৰা এনাগোপা। উত্তৰ নাহিল। অলপ পিছত আকৌ মাতিলে, তৃতীয়বাৰ আকৌ মাতিলে, আৰে ক'ত মৰিবলৈ গৈছ তই? শ্বেখ ফাৰিদ, ক'ত মৰিবলৈ গলি তই আজি? তেতিয়া সি শুনিলে গুৰুজীয়ে আজি খং কৰিছে। দূৰৰ পৰাই মাত দিলে, আহিলো গুৰুদেৱ, আহিলো। ক'লে, আৰে কি হৈছিল? ক'লে, গুৰুদেৱ আজি জুই নুমাই গৈছিল আৰু গাঁৱৰ পৰা দৌৰি গৈ আনিছো বাৰু, ভাল পুত্ৰ, থৈ দিয়া। হুকা খালে আৰু শুই থাকিল। আৰু তেওঁ গৈ চুকত শুই পৰিল। মায়ে ভাবিলে যে এতিয়া গ'লে নাজানো মহাত্মাই কি কৰি দিব, পুৱালৈকে তেওঁৰ খং কিছু চাগে মাৰ যাব। তেওঁ ভাবিছিলে শিষ্যজনে গৈ ক'ব আৰু তেওঁৰ খঙত অগ্নিশৰ্মা হৈ পৰিব। সেই মায়ে ৰাতিপুৱা মাটিৰ পাত্ৰ এটাত চকুটো থৈ লৈ গ'ল আৰু ক'লে, মহাৰাজ, মোৰ দ্বাৰা ভুল হ'ল। সকলো কথা ক'লে। এনেদৰে আপোনাৰ শিষ্য গৈছিল আৰু জুই অগ্নি খুজি আছিল। মই কষ্ট পাই আছিলো মহাৰাজ, আৰু মোৰ মুখৰ পৰা ফুলতে ওলাই গ'ল যে চকু ফুটাই লোৱা তুমি। আপোনাৰ শিষ্যই চকু ফুটাই দিলে, ইয়াত থৈ দিছো। গতিকে তেওঁ ভাবিলে, হয় শ্বেখ ফাৰিদ গৈছিল, তাক মাতিলে, মাতি পঠিয়ালে। শ্বেখ ফাৰিদ দৌৰি আহিলে, হয় মহাৰাজ। এয়া কি কাহিনী, কি হৈছিল পুত্ৰ? নাই, একো হোৱা নাই গুৰুদেৱ। আপুনি আছে যেতিয়া কি হ'ব পাৰে এই ৰাসৰ? নহয়, আয়ে কি কৈ আছে? তেতিয়া আইজনীয়ে ক'বলৈ ধৰিলে যে সঁচাকৈ এনেকৈ চকু উলিয়াই দিছিল, কাপোৰ বন্ধা আছে গুৰুদেৱ। ক'লে, আৰে সঁচাই নে? গুৰুদেৱে ক'লে, খুলি পেলোৱা কাপোৰখন। যেতিয়া কাপোৰ খুলি চোৱা হ'ল, তেতিয়া চকু ঠিকেই দেখা গ'ল শ্বেখ ফাৰিদৰ, কিন্তু অলপ সৰু আছিল। এটা পুণ্যাত পাহকল, এই কাহিনীৰ, এই কথাৰ যি সাৰ বস্তু ওলাব তালৈ ধ্যান দিব। এতিয়া ইমান সিদ্ধ পুৰুষ হৈও তেওঁ মুক্তি প্ৰাপ্ত হোৱা নাছিল, মুক্তিৰ সাধনা নাছিল। পৰমাত্মাই কৈছে, পৰমেশ্বৰে নিজৰ অমৃত বাণীত এনেকুৱা 24 সিদ্ধিও আপোনাৰ যদি থাকে আৰু যদি সত্য সাধনা নাথাকে, তেতিয়াও আপোনাৰ জীৱন ব্যৰ্থ। এতিয়া কি হ'ল? এতিয়া এই কথাৰ পৰা ওচৰে পাজৰে খুব মহিমা হ'ল শেষন্তজনৰ, যে এনেকুৱা সন্ত, তেনেকুৱা সন্ত, এনেকৈ ঠিক হৈ গ'ল। কিছুদিনৰ পাছত তাৰ মৃত্যু হৈ গ'ল সন্তজনৰ, সেই মহাত্মাৰ। শ্বেখ ফাৰিদ ভক্তিৰ বাবে ওলাই আহিছিল আৰু গুৰুজনে তপস্যাৰ মাৰ্গ দেখুৱাইছিল। এতিয়া সেই যি গুৰু আছিল, তেওঁ সাধনাত তপস্যা কৰিবলৈ কৈছিল যে তপ কৰা, কষ্ট দিবা শৰীৰক যিমান বেছি পাৰা, তেতিয়া তোমাক পৰমাত্মা প্ৰাপ্ত হ'ব, দৰ্শন দিব, আল্লাহৰ দৰ্শন হ'ব। এতিয়া শ্বেখ ফাৰিদে সেই আশ্ৰম এৰি দিলে
কাৰণ তাত গাদীৰ ভোকাটোত আছিল। শেখ ফৰিদে গাদী বিচৰা নাছিল, তেওঁ দূৰলৈ গৈ সাধনা কৰিবলৈ ধৰিলে। তেতিয়া তেওঁ এনেকৈ ভাবিছিল যে গুৰুদেৱে পথ দেখুৱাই গৈছে যে অধিক বেছি তপস্যা কৰিলে, শৰীৰক কষ্ট দিলে ভগৱানে তোমাক দৰ্শন দিব। 12 বছৰত তেওঁ 50 কেজি অন্ন খালে। 12 বছৰত 50 কেজি অন্ন। এতিয়া চাওক পুণ্যাত্মাসকল, এদিনত কিমান গ্ৰাম খাইছিল তেওঁ। এবছৰত 360 দিন আৰু 12 বছৰত চাই লওক কিমান হ'ল। এতিয়া পুণ্যাত্মাসকল, এনেদৰে অলপ আহাৰ খাই তেওঁৰ শৰীৰ বেছি দুৰ্বল হ'ল আৰু বাহিৰত বহিলে কাউৰী অহা হ'ল তেওঁক মৃত ভাবি তেওঁৰ চকু খাবলৈ। আৰু কাউৰীক তেওঁ কৈছিল, শেখ ফৰিদে যেতিয়া কাউৰী আহি মূৰত বহে, হাত ভৰি নচলেই, বাহিৰত পৰি আছিল। কেতিয়াবা কোৱাত 12 বছৰলৈ ওলমি থাকে তেওঁ। 12 বছৰত কোৱাত ওলমে ওলোটাকৈ ওপৰত গছৰ ডালত ৰছী বান্ধি ভৰি বান্ধি তললৈ ওলমি থাকে। 12 বছৰলৈকে কোৱাত ওলমি আছিল। মাজে মাজে বাহিৰলৈ ওলায়, অলপ ফুৰা চকা কৰি আকৌ ওলমি থাকে। বাহিৰত শুই আছিল, কাউৰী আহিল। কাউৰীয়ে ভাবিলে এই মানুহজন মৰি গৈছে, শৰীৰত কতো মাংস নাই, একেবাৰে সাৰ মাত্ৰহে দেখা গৈছিল। কাউৰী বহিল মূৰত যে ইয়াৰ চকু খাই পেলাম, চকুত কিছু মাংস আছে। যেতিয়া কাউৰী আহি বহিল, শেখ ফৰিদে ক'লে যে কাউৰী ভাই, মোৰ শৰীৰত ক'ৰবাত মাংস পালে সেয়া খাই লোৱা, নিজৰ পেট ভৰোৱা, কিন্তু মোৰ চকু নাখাবা। হ'ব পাৰে মই ভগৱানৰ দৰ্শন পাব পাৰোঁ, মোৰ চকু নাখাবা, মোৰ ভগৱানৰ দৰ্শনৰ আশা আছে। এনেকৈ কৈ উচপি উচপি কান্দিবলৈ ধৰিলে যে ভগৱানক নাপালোঁ, গোটেই জীৱন ব্যৰ্থ হ'ল, এতিয়া নাজানো কিমান দিনৰ জীৱন আছে। গতিকে ভাবিলে বাহিৰত পৰি থাকিলেই কাউৰীয়ে খাই পেলাব। লাহে লাহে ভৰিত ৰছী বান্ধিলে আৰু লাহে লাহে অভ্যাস হৈয়ে গৈছিল, ওলমি থাকিল আৰু উচপি উচপি কান্দিলে যে ভগৱান আল্লাহ, আপোনাৰ দৰ্শন নহ'ল আৰু জীৱনৰ অন্ত পৰিল। কি ত্ৰুটি হ'লে পাপীৰ দ্বাৰা গুৰুদেৱে যি কৈছিল মই সকলো কৰি আছো। এতিয়া যেতিয়া এইটো অৱস্থা দেখে, কৈছে যে যিজন মোৰ শৰণত আছে, এনেকুৱা পুণ্য আত্মা যি থাকে, তেওঁলোকে কেতিয়াবা কবিৰ পৰমেশ্বৰৰ শৰণত তেওঁৰ সান্নিধ্যত সাধনা কৰি আছিল। যেতিয়া কবিৰদেৱ তত্ত্বদৰ্শী সন্তৰ ৰূপত পৃথিৱীত বিৰাজমান হয়, সেই সময়ত ইমান ভাল ভক্তি হৈ যায় যে অনেক জনমলৈও যদি পাৰ নহয়, তেতিয়া ইয়াত ঘূৰি থাকে, তেওঁৰ ব্যাকুলতা থাকে, সেই ভক্তিৰ অংশ সমাপ্ত নহয়, যেনেকৈ আপোনালোকৰ মাজতো আছে। এই সকলো পুণ্য আত্মাৰ যি অন্য পন্থত বা ধৰ্মত বা অন্য কোনো মন্দিৰ মছজিদ গুৰুদ্বাৰত গৈ আছে, তেওঁলোকে পৰমাত্মাৰ ভক্তি বিচাৰি আছে। তেওঁলোকে কেতিয়াবা কোনোবা যুগত পৰমাত্মা কবিৰদেৱৰ সান্নিধ্যত ভক্তি কৰি আছিল। এতিয়া শেখ ফৰিদ সেই পুণ্য আত্মাসকলৰ মাজত কোনোবা এজন হয় যি পাৰ হোৱা নাছিল। আমি মাজতে বিচলিত হৈ পৰোঁ, কাৰণ আমি ভগৱানক চিনিব নোৱাৰিলোঁ, কাৰণ আমি সদগ্ৰন্থৰ লগত পৰিচিত নাছিলোঁ। সেইকাৰণে আমি বিচলিত হৈ আছিলোঁ। ভগৱান আহি গুচি গ'ল, আমি ইয়াতে পৰি থাকিলোঁ, কাৰণ আমি তেওঁক চিনি নাপালোঁ, তেওঁৰ ওপৰত বিশ্বাস নহ'ল। এতিয়া শেখ ফৰিদ ওলমি আছে, কান্দি আছে বেয়াকৈ। আৰু কেতিয়া দোদিন দেৰি শৰণ হো তাকা দাস और गैर गैर लाग्या करूं जब लग धरती आकाश। তাত গৈ থিয় হ'ল পৰমাত্মা কোৱাত গৈ, আৰু ৰছী বান্ধি থোৱা আছিল। সেই ৰছীডালত ধৰি লৈ এনেকৈ টানিলে ওপৰলৈ, যেনেকৈ বাল্টি উলিয়াই পানীৰ কুৱাৰ পৰা। শেখ ফৰিদ যেতিয়া কুৱাত ওলমি থাকে ওলোটাকৈ, তেতিয়া কোনো গৰখীয়া আহিছিল। গৰখীয়া স্বভাৱতে দুষ্ট থাকে। সিহঁতে কি কৰিছিল, সেই ৰছীডালত ধৰি এনেকৈ এনেই লৰাই দিছিল। শেখ ফৰিদ কেতিয়াবা কুৱাৰ এফালে গৈ লাগে, কেতিয়াবা সিফালে গৈ লাগে, এনেকৈ। আৰু তেওঁ এনেদৰে বেচেৰাতে নিজৰ টাইম পাছ কৰে। সিহঁত শিশু 1-2বাৰ লৰাই এনেকৈ এৰি থৈ গৈছিল। এতিয়া শেখ ফৰিদে ভাবিলে যে আজি এইজন ভাল উস্তাদ আহিছে, এইজনেতো বাহিৰত উলিয়ালে মোক। তেওঁ এনেকৈ বাহিৰলৈ টানি আছিল, পৰমাত্মাই ওপৰলৈ টানিছে, ওলমি আছিল আৰু ক'লে, ভাই মোক জোকাই নল'বা তুমি, সাধু সন্তক দুখ নিদিয়ে, আপুনি নিজৰ কাম কৰক, মই নিজৰ কাম কৰি আছোঁ।
ওলোটাকে ওলমি থাকিয়ে কথা কৈ আছে, মোক এৰি দিয়া আকৌ। পৰমাত্মাই ক'লে, আপুনি ইয়াত কি কৰি আছে? শ্বেখ ফাৰিদে ক'লে যে মই পৰমাত্মাৰ দৰ্শনৰ বাবে, ভগৱানৰ দৰ্শনৰ বাবে মই সাধনা কৰি আছো। পৰমেশ্বৰে ক'লে যে ময়েই পৰমাত্মা, ময়েই আল্লাহ, ময়েই আল্লাহু আকবৰ, হে কবিৰ আল্লাহ ময়েই। শ্বেখ ফাৰিদে ক'লে ধেমালি নকৰিবা, তুমি আল্লাহ নহয়। পৰমাত্মাই ক'লে আৰু আল্লাহ কেনেকুৱা থাকে? ক'লে যে তেওঁ নিৰাকাৰ, তেওঁক জানো দেখা পোৱা যায়? পৰমেশ্বৰে ক'লে সোজা মানুহ, যদি পৰমাত্মা নিৰাকাৰ তেন্তে কিয় কৈ আছা মই ভগৱানৰ দৰ্শনৰ চেষ্টা কৰি আছো? এতিয়া দেখিবা কিটো? যদি সাকাৰেই নহয় তুমি কি দেখিবা? এতিয়া এনেকৈ কয়, ইয়াত হাৰিয়ানাত প্ৰবাদ আছে, জ্ঞান কাৰ গান কাতে চমকাই যাবে। এতিয়া তেওঁৰ একেবাৰে সকলো অংগ চিধা হৈ পৰিল। শ্বেখ ফাৰিদৰ আৰু পৰমাত্মা থিয় হৈ আছে সন্মুখত। একেবাৰে বুজি পালে যে সঁচাকৈয়ে পৰমাত্মাই ক'লে এফালে তুমি কৈ আছা ভগৱান নিৰাকাৰ, তেওঁ বেচোন, আৰু এইটো কৈ আছে যে তেওঁ দৰ্শনৰ বাবে চেষ্টা কৰি আছো, সাধনা কৰি আছো। প্ৰথমে এইটো চোৱা, তুমি কৈ কি আছা, কৰি কি আছা? তেতিয়া তেওঁ ভাবিলে, শ্বেখ ফাৰিদে হয় মানুহজনে সঁচাকৈ কৈছে, ষোল্ল নাই সঁচা। ইফালে বিশ্বাসো হোৱা নাই যে এইজন ভগৱান। ভৰিত ধৰিলে, এনে ধৰে। এই কথা তেওঁৰ মনত আছিল যে কোৰাণ শ্বৰীফত এইটো লিখা আছে যে সেই পৰমাত্মাৰ বিষয়ে কোনো বাক খবৰে ক'ব। গতিকে তেওঁ এনেকৈ ভাবিলে, তেওঁ আল্লাহ হ'বই নোৱাৰে, কিন্তু বা খবৰ নিশ্চয় হয়, অৰ্থাৎ তত্ত্বদৰ্শী নিশ্চয় হয়। তেওঁ এক ছেকেণ্ডতে সকলো কথা বুজাই দিলে যে নিৰাকাৰজনক দেখিবা কেনেকৈ? যদি নিৰাকাৰেই হয় তেন্তে কিয় কৰি আছা এই সাধনা? ভৰিত ধৰি ক'বলৈ ধৰিলে, মহাৰাজ মোক ৰাস্তা কৈ দিয়ক। ভগৱানে ক'লে যে আহা কৈ দিম। সেই ৰছী খুলি দিলে, বহি গৈ ক'বলৈ ধৰিলে। পৰমাত্মাই ক'লে, শৰীৰৰ লগত তুমি কিয় শত্ৰুতা কৰি আছা? এইটো ক'ত লিখা আছে? কোন শাস্ত্ৰত এনেকুৱা কৰিলে ভগৱান পায় বুলি? শ্বেখ ফাৰিদে ক'লে, মোৰ গুৰুদেৱে এনেকৈ কৈছে। পৰমাত্মাই ক'লে, তোমাৰ সেই গুৰুজন নকলি আছিল। শ্বেখ ফাৰিদে ক'লে, মহাৰাজ নিন্দা নকৰিব গুৰুদেৱৰ, এতিয়া এই শ্ৰদ্ধালু থাকেই এনেকুৱা। পৰমাত্মাই ভাবিলে যদি বেছিকৈ কৈ দিওঁ ই একেবাৰে নিজৰ কৰ্ম বেয়া কৰিব। পৰমেশ্বৰে ক'লে, পুত্ৰ এই শৰীৰৰ লগত তুমি শত্ৰুতা কৰি আছা। এনেকৈ ভগৱান নোপোৱা? ক'লে, হয় মহাৰাজ, এইটো মই বুজিলো, এনেকৈ নাপাই বাবেতো ইমান সময় পাৰ হৈ গ'ল। তেতিয়া পৰমেশ্বৰে ক'লে, আহাৰ খোৱা। প্ৰথম অঞ্জন সংযম ৰাখে, অলপ খাব, অৱশ্যেই খাব, বেছিও নাখাব যে পেট ওলমি যোৱাকৈ, পেট ভৰাই নিশ্চয় খাওঁ। আৰু ইমানকৈ নাখাব যে অন্তৰাশয় দুৰ্বল হৈ পৰে আৰু শৰীৰ অকামিলা হৈ যায়। অলপ অৱশ্যেই খাব, কিন্তু সীমিত খাব। অলপ মানে যিমান আপোনাৰ ভক্তিৰ যোগ্য, তাতকৈ বেছিও নাখাব আৰু একেবাৰে নাই বুলিও নক'ব। গতিকে লাহে লাহে মালিকে তেওঁক খানা খুৱাবলৈ আৰম্ভ কৰিলে। ফলাহাৰ আদি খুৱালে, আকৌ ক'লে ভোজন কৰা, ভক্তি কৰা, মই তোমাক মন্ত্ৰ দিম, এনেকৈ কৰিবা। তেতিয়া সেই শ্বেখ ফাৰিদৰ কল্যাণ হ'ল। পৰমাত্মাই কৈছে, লাগি কামাৰগে ওৰে হে লাগে চোট কাল জাকৰ কে, লাগি কামারগে ওর হে লগে চোট কাল জাকর কে, লগে চোট কালে জাকর। কৈছে যে যাৰ ধ্যান লাগিছে তাৰ অৱস্থা বেলেগ হয়, তাৰ কলিজাত দৃঢ়তা আহে পৰমাত্মাক পোৱাৰ। বন কুৱে মে শেখ ফरीद ने कैसी मीठी बोली भाषा, कुएं में शेख फरीद ने किसी मीठी बोली भाषा, तुम चुन चुन कागा खा लियो रे मेरे हाडों पर का मासा, तुम चुन चुन कागा खा लियो रे मेरे हाडों पर का मासा, मेरे दो नैना मत
छेड़ी और मोहे राम मिलन की आशा, मेरे दो नैना मत छेड़ी और मोहे राम मिलन की आशा, जिन करी तपस्या घोर थी वो ओए आसर अर्क, वो ओए आसर हर्क, वो ओए आसर अर्क, लागी का मार्ग लग चोट काल जा करक, लग चोट काल जा करक, लागी का मार्ग और है लग चोट काल जा करके। सुल्तानी मगन बैराग में जिन तज दिया बलख बुखारा, सुल्तानी मगन बैराग में जिन तज दिया बलख बुखारा, कदे पालकियों में चाल तेरे आज ठालिया गुदड़ बारा, कदे पालकियों में चाल तेरे आज ठालिया गुदड़ बारा, सब संगी छोड़ी रोवती रोवे था कुण बासारा, सब संगी छोड़ी रोवती रोवे था कुण बासारा, शोर मचारण वास में ना देखा पीछा फिर के, ना देखा पीछा फिर के, ना देखा रे पीछा फिर के, लागी का मार्ग और है लग चोट काल जा करके, लग चोट काल जा करके, लग चोट काल जा करके, ला बन बीच भरतरी भूप ने एक मारा ताण निशाना, बन बीच भरतरी भूप ने एक मारा ताण निशाना, कोई घड़ी सदी थी आवन की साधु का हो गया आना, कोई घड़ी सदी थी आवन की साधु का हो गया आना, कोई मुआ मर्ग जवा दियो न तारे धरो न बाणा, कोई मुआ मर्ग जवा दियो न तारे धरो न बाणा, वो जिंदा कर दिया ढोर था सस बण्या परीक्षा करके, सस बण्या परीक्षा करके, सस बण्या परीक्षा करके, लागी का मार्ग और है लग चोट काल जा करके, लग चोट काल जा करके, लग चोट काल जा करके, लागी का मार्ग। गोपी चंद जोगी हो गए जिन ले लिया भगमा बाणा, गोपी चंद योगी हो गए जिन ले लिया भगवा बाणा, गुरु महल जनाने भेज तेरा बिक डोढ़ी पे अलख जगाना, गुरु महल जनाना भेज तेरे डोढ़ी पे अलख जगाना, भोजन 3600 छोड़ के भिक्षा का भोजन खाना, व्यंजन 3600 छोड़ कर भिक्षा का भोजन खाना, तन पड़ गया कमजोर था ना खाया उदर भर के, ना खाया उदर भर के, ना खाया रे उदर भर के, लागी का मार्ग और है लग चोट काल जा करके, लग चोट काल जा करके, लग चोट काल जा करके, लागी का
बाजीद कहे उठाओ ऊंट को, लोग कहें ये मुआ। बाजीद कहे उठाओ ऊंट को, लोग कहें ये मुआ। रही कुछ नक्सक बिगड़या है नहीं, बाजीदा अचरज हुआ। कुछ नक्सक उठन आड़ी चीज रही ना, गया ओढ़े सलानी सुआ। रही उठन वाली चीज नहीं, गया ओढ़े सलानी सुआ। कुछ नक्सक बिगड़या है नहीं, बाजीदा अचरज हुआ। कुछ नक्सक बिगड़या है नहीं, बाजीदा अचरज हुआ। जिन किया अचंबा घोर है, तजा राज काल से डर के। तजा राज काल से डर के, तजा राज काल से डर के। लागी का मार्ग और है, लग चोट काल जा करके। लागी का मार्ग और है, लग चोट काल जा करके। लग चोट काल जा करके, लग चोट काल जा करके। पीपा दरिया में कूद गए रजिन कसी करी डेठाई। पीपा दरिया में कूद पड़े रजिन कैसी करी डेठाई। वो नरपाड़ा जीत गए जिन सिर धड़की बाजी लाई। वो नरपाड़ा जीत गए रजिन सिर धड़की बाजी लाई। कह मंगलानंद चेतियो तुम सोच समझ मेरा भाई। कह मंगलानंद चेतियो रे तुम सोच समझ मेरा भाई। बिन चेत्य ये झूठा शोर है, कुछ जाइयो सुकर्म करके। कुछ जाइयो सुकर्म करके, कुछ जाइयो रे सुकर्म करके। लागी का मार्ग और है, लग चोट काल जा करके। এতিয়া পুণ্যাত্মাসকলে মহাপুৰুষসকলৰ হিচাপ দিছে এই কবিজনে। আৰু ইয়াত সেই মহাপুৰুষসকলৰ জ্ঞান দিছে যিসকলে পৰমাত্মাৰ বাবে সমৰ্পণ কৰিছে। এতিয়া পৰমেশ্বৰ কবিৰদেৱে কৈছে এই কথাবোৰ অকল কৈ শুনাবৰ বাবে নহয়, এইবোৰ কৰি দেখাব লাগিব। এই গান গোৱা বুজোৱা আৰু কোৱা শুনাতে সীমিত থাকিলে নহ'ব, এইটো এনেকৈ কৰিব লাগিব। আৰু এয়া কিমান সহজ প্ৰক্ৰিয়া, পৰমাত্মাক পাবলৈ যুগ যুগ ধৰি চেষ্টা চলাই আছে। এজন পিপা ঠাকুৰ নামৰ ৰজা আছিল। ইয়াত ৰাজস্থানৰ ভিতৰৰ গিগনৌৰ চহৰৰ গিগনৌৰ তাত দুৰ্গাৰ পূজাৰী আছিল। আৰু তেওঁ দুৰ্গাৰ সাক্ষাৎ দৰ্শন দিছিল। আৰু এদিন ৰামানন্দদেৱ গুচি গ'ল সেইফালে, কাৰণ ৰামানন্দক পৰমেশ্বৰ কবিৰদেৱৰ জ্ঞানৰ পৰিচয় হৈ গৈছিল। আৰু পৰমেশ্বৰে কৈছিল যে আপোনাৰ মহিমা বহু সাধাৰণ মানুহে আপোনাৰ কথাত বিশ্বাস কৰে আৰু আপুনি মহৰ্ষি বুলি প্ৰসিদ্ধ। আপুনি এই দাসে যি জ্ঞান দিছে তাৰ প্ৰচাৰ কৰক। তেওঁ পৰিচিত হৈ গৈছিল পৰমাত্মাৰ লগত। আৰু কবিৰদেৱক ৰামানন্দে দেখিছিলে সৎলোকত। ৰামানন্দদেৱে আকৌ এনেকৈ প্ৰচাৰৰ বাবে যাবলৈ ওলাল। ৰামানন্দদেৱ সেই চহৰলৈ গুচি গ'ল, ৰজাৰ তাত থাকিল। ৰজা বহুত ধাৰ্মিক আছিল। সেইদিনাই কথা শুনালে ৰামানন্দদেৱে যি কথা পৰমাত্মা কবিৰদেৱে পৰমেশ্বৰে তেওঁক কৈ থৈছিল সেই সকলো জ্ঞান শুনালে। তেতিয়া পিপাদেৱে ক'লে, হে পৰমাত্মা, আপোনাৰ কথা মোৰ বিশ্বাস নহ'ল যে দুৰ্গাৰ ওপৰতো কোনো শক্তি আছে। তেতিয়া ৰামানন্দদেৱে ক'লে যে আপুনি নিজৰ দেৱীক সুধি ল'ব। কেতিয়াবা তেওঁ এটা বিশেষ অনুষ্ঠান কৰিছিল আৰু তেওঁ দৰ্শন দিছিল। বিশেষ অনুষ্ঠান কৰালে দুৰ্গা প্ৰকট হ'ল।
দুৰ্গাক সুধিলে যে মাতা কোনো অন্য শক্তিও আছে নেকি? এতিয়া এই দেৱ দেৱীয়ে মিছা নকয়, তেওঁ ক'লে হয় অন্য শক্তি আছে, কিন্তু তুমি তাত নোপোৱা, তোমাক তেওঁ দৰ্শন নিদিয়ে। এতিয়া পিপাৰ মনত লাগিল সেই কথাটো। তেওঁ কৈছে দৰ্শন মাত্ৰ নহয়, সকলো কাম হ'ব। এতিয়া কি কৰিলে ৰামানন্দদেৱে? আকৌ কিছুদিনৰ পিছত যাবলগীয়া আছিল, তেওঁ আকৌ ক'ল আৰু সুধিলে ৰাজন এতিয়া আপোনাৰ ৰায় কি? তেতিয়া পিপাই ক'লে মহাৰাজ, যি কথা আপুনি কৈ আছিল সেয়া সকলো সঁচা। দুৰ্গাক মই সুধিছিলোঁ, এতিয়া মই আপোনাৰ লগত থাকিম। পৰমাত্মাই ভাবিলে এইজন হৈছে ৰজা আৰু ইয়াক মোৰ লগত থাকিলেও আগলৈ আকৌ কেতিয়াবা দুখ দিব। গতিকে তেওঁক ক'লে যে ৰাজন ঠিক আছে, আপোনাক মই আকৌ আহিম ল'বলৈ, আপুনি তেতিয়া আহিব। এতিয়া পিপাই ভাবিলে এই মহাৰাজ আকৌ আহিব আৰু মই যাব লাগে সোনকালে। ক'বলৈ ধৰিলে মহাৰাজ মই হ'লে থাকিব নোৱাৰা হৈছোঁ, মই আপোনাৰ লগত যাম। বহুত বুজালে যে ৰাজন তাক মাটিত শুব লাগিব, শাকে লোনে খাব লাগিব, ক'লে সকলো কৰিম মই। তেতিয়া তেওঁ ভাবিলে বাৰু ঠিক আছে, সাজু হোৱা তুমি। ৰাজপাট এৰি দিলে। এতিয়া তেওঁৰ পত্নী সকলো সাজু হ'ল। 3জনী পত্নী আছিল পিপা ঠাকুৰৰ, 3জনী তিৰোতা, তিনিও লগত যাবলৈ সাজু হ'ল। এতিয়া ৰজাই ক'লে যে মহাৰাজ এই 3গৰাকী সাজু হৈছে, এই নাটত এনেকৈ থাকি গ'ল আগলৈ, ইহঁতে ভক্তি কৰিবলৈ নিদিব মোক। ৰামানন্দদেৱে ক'লে এটা কাম কৰা, ইহঁতক কোৱা যে নিজৰ গহনা পাতি আৰু আভূষণ ভাল ভাল কাপোৰ ইয়াতে এৰিব লাগিব, শৰীৰত যি কাপোৰ পিন্ধা আছে সেয়াহে লগত লৈ যাব পাৰে। কৈ দিয়া তেতিয়া কোনো আপত্তি নাই। তেওঁ এনেকৈ কৈ দিলে সকলোকে। এতিয়া তিনিওৰে ওচৰত ৰজাই ক'ব ধৰিলে যে নিজৰ আভূষণ সকলো ইয়াতে খুলি থৈ দিয়া, ছিংগেল কাপোৰ পিন্ধি লোৱা, এটাকৈ ড্ৰেছ লৈ বোলা মোৰ লগত। দুজনীয়ে এনেকৈ ক'লে যে নাই, মই গহনা নেৰিম, আভূষণ নেৰিম, ইমান সোণ ইমান ধুনীয়া হাৰ, আমি নাযাওঁ তেন্তে। সেই তৃতীয়জনীৰ নাম আছিল সীতা। সীতাই সকলো আভূষণ খুলি তাতে থৈ দিলে, সাধাৰণ শাৰী পিন্ধিলে, কেৱল চিম্পল শাৰী পিন্ধি তাই তৈয়াৰ হ'ল। এতিয়া ৰজা উভতি আহিল। গুৰুদেৱ বহি আছিলে বেলেগ স্থানত বাহিৰত। ক'বলৈ ধৰিলে গুৰুদেৱ, দুটা আপত্তি নাইকিয়া হ'ল, এটা থাকিল তাই তৈয়াৰ হ'ল। কাৰণ ৰামানন্দদেৱে গম পাইছিলে যে তিৰোতাৰ নিজৰ আভূষণ প্ৰাণতকৈ প্ৰিয় বোধ হয়। যিসকলে আভূষণো ত্যাগ কৰে তেন্তে তেওঁ ভক্তিৰ বাধক হ'ব নোৱাৰে, তেওঁ পুণ্যাত্মা। আৰু যদি ত্যাগ কৰে তেনেহ'লে ঠিক আছে, তেতিয়া ভক্তি কৰিব পাৰিব। আৰু আভূষণত লাগিলে মুক্তি কেতিয়াও নাপায়। আভূষণতে যদি লাগি থাকে তেন্তে ই ভক্তিযোগ্য নহয়। তেন্তে দুজনে মানা কৰিলে, লগত যাবলৈ মানা কৰিলে, এজন তথাপি সাজু হৈ গ'ল। এতিয়া ৰামানন্দদেৱে আহি ক'লে যে ভগৱান, দুজনটো গুচি গ'ল, এজন এতিয়াও থাকি গৈছে। ৰামানন্দদেৱে ক'লে যে মই গৈ আছোঁ তোমাৰ লগত। ৰামানন্দদেৱে ক'লে যে পুত্ৰী, এয়া চোৱা, আমাৰ লগত যদি যোৱা তাত শ ধৰণৰ মানুহ আছে, কোনোৱে বেয়া ক'ব, কোনোৱে ভাল ক'ব, দুৰ্ব্যৱহাৰ কৰিব, তুমি ইয়াতে থাকা। যে নাই ভগৱান, ময়ো আত্মকল্যাণ কৰিব বিচাৰিছোঁ। তেতিয়া ৰামানন্দদেৱে ক'বলৈ ধৰিলে আমাৰ লগত যদি যাব বিচাৰে তেনেহ'লে তুমি নিবস্ত্ৰ হৈ যাব লাগিব। এতিয়া সীতাই ক'লে ঠিক আছে। যেতিয়া শাৰী খুলিবলৈ ধৰিলে যে এতিয়া লওক, তেতিয়া ক'বলৈ ধৰিলে আই হ'ব হ'ব। তেতিয়া ৰামানন্দদেৱে ক'লে পিপাজীক যে আইক লগত লোৱা, এওঁ তোমাৰ বাধা নহয়, সহযোগী হ'ব। তাইতো কোৰবান কৰি দিছে সকলো। और लोक लाज मर्याद जगत की तड़ जो तोड़ बगावे जब कोई राम भगत कथ पावे। তেতিয়া দুয়ো ওলাই গ'ল। ৰামানন্দদেৱৰ লগতে থাকিল। ৰামানন্দদেৱ ক'ৰবাত বিহাৰলৈ ফুৰিবলৈ গ'ল, বেলেগ ক'ৰবাত সৎসংগ কৰিবলৈ। তেওঁক ক'লে যে তুমি ইয়াতে থাকা, মই 10-15 দিনৰ ভিতৰতে আহিম। তেওঁলোক আশ্ৰম এৰি গ'ল। তেওঁলোকে শুনিছিল যে ভগৱান শ্ৰীকৃষ্ণদেৱৰ দ্বাৰকা জলমগ্ন হৈ গ'ল, পানীত ডুবি গ'ল। সেই সীতা আৰু পিপা দুয়োগৰাকী ঘূৰি আছিলে, পতি পত্নী অৰ্থাৎ ভগত ভগতনী।
তাতে এজন পালি আছিলে তেওঁ সুধিলে কোৱা হয় যে ভগৱান শ্ৰীকৃষ্ণৰ দ্বাৰিকা আছিলে ইয়াতে ভগৱান এতিয়াও ইয়াতে থাকে নেকি পালিয়ে ক'লে যে হয় ইয়াতেই থাকে ইয়াৰ ভিতৰত আছে এই নদীৰ ভিতৰত এতিয়া তেওঁলোক দুয়োৱে ভাবিলে যে গুৰুদেৱ অহাৰা এতিয়া ভগৱানক সাক্ষাৎ কৰি আহোঁ সহজ সৰল হয় ভকতসকল এই নিষ্কৰ্মা মানুহজনৰ কথাত বিশ্বাস কৰি লৈছিল যে ভগৱান ইয়াতে আছে দ্বাৰিকাৰ তলত গোৱালীৰ বালকো আছে তাতে খেলে তাত দুয়োৱে ভাবিলে যে গুৰুদেৱ আহিবলৈ আৰু এসপ্তাহ বাকী আছে গতিকে ভগৱানক সাক্ষাৎ কৰি আহোঁ দুয়োৱে এই কথা ভাবি জঁপিয়াই দিলে সেই নদী এতিয়া পৰমেশ্বৰ কবীৰদেৱে সেই নদীৰ ভিতৰতেই দ্বাৰিকা ৰচি দিলে সেই ভকতসকলৰ বাবে এতিয়া 7 দিনলৈ তাত থাকিলে গোৱাল বালককো সাজু কৰি পেলাইছে ভগৱানেনো কি কৰিব নোৱাৰে আৰু শ্ৰীকৃষ্ণৰ ৰূপ লৈ তাতে ফুৰি আছে 7 নম্বৰ দিনা তেওঁলোক উভতিব ধৰিলে ভগৱান আমি যাব লাগিব আমাৰ গুৰুদেৱ আহিবলগীয়া আছে তেতিয়া শ্ৰীকৃষ্ণৰ ওপৰত পৰমেশ্বৰ পূৰ্ণ ব্ৰহ্মই এটা আঙুঠি উলিয়াই দি দিলে আৰু পিপাজিক পিন্ধাই দিলে সেইটোত লিখা আছিলে কৃষ্ণ অকেতে কৰে কৰাৱাচাইয়া কবিৰ পৰমেশ্বৰেই তিনিও লোকত প্ৰৱেশ কৰি সকলোৰে ধাৰণ পোষণ কৰে অৰ্থাৎ সকলোৰে যি কাৰ্য সেয়াই কৰিছিল এতিয়া তেওঁ স্বয়ং নিজৰ মহিমা নকৰে এতিয়া সিফালে কি আছিল যেতিয়া সেই পালিয়ে দেখিলে যে দুজন সাধৱী আৰু সাধু ভগতনী নদীত ডুবি মৰি গ'ল আৰু পথাৰত কাম কৰি আছিল সেই তেওঁলোকক মাত দিলে যে সোনকালে আহক দৌৰি আহিল 10-20 জন মানুহ যে কি হ'ল ক'লে যে ভগতনী ডুবি মৰি গ'ল তলত কেনেকৈ ডুবিল যে মোক সুধি আছিলে দ্বাৰিকা আছে জানো ইয়াত মই এনেই ধেমালিতে কৈ দিছিলোঁ যে ইয়াতে আছে তেওঁলোকে নিজৰ মাজতে সিদ্ধান্ত ল'লে যে ভগৱানক দৰ্শন কৰি আহোঁ দুৰ্যোগে ডুবি মৰি গ'ল তেতিয়া সেই পথাৰত থকা ব্যক্তিসকলে ক'লে যে তোমাৰ ভাল হওক এয়া তুমি কি কৰি পেলাইছা মুখ্য সাধু সন্তসকলতো সহজ সৰল থাকে তেওঁ বৰ দুখ পালে যে এয়া ডাঙৰ ভুল হ'ল এতিয়া 7 নম্বৰ দিনা সেই পালি তাতে ফুৰি আছিল আৰু পস্তাই আছিল যে এইটো কি হ'ল তেতিয়া দুয়ো ওলাই আহিল তলৰ পৰা তেতিয়া ভয় খালে যে ভূত ক'ৰ পৰা আহিলে পালিয়ে ভাবিলে এয়া কি হ'ল ইহঁততো সন্মুখতে থিয় হৈ আছে পলাই যাব নোৱাৰো এতিয়া কি কৰোঁ সাহস যোগাই ক'লে যে আপোনালোক জীৱিত কেনেকৈ হ'ল তেওঁলোকে কৈছিলে আমি ক'ত মৰিছিলোঁ নদীততো আমি ডুব যোৱা নাছিলোঁ ডুবেতো তেওঁলোক যিসকলে ভগৱানৰ ভক্তি নকৰে আমিতো ভগৱানক লগ কৰি আহিছোঁ শ্ৰীকৃষ্ণৰ লগত ঘূৰিলোঁ ফুৰিলোঁ তাতে গোৱাল বালকবোৰৰ লগত খেলিলোঁ এতিয়া তেওঁলোক ওলোৱা দেখি পুনৰ মাত লগালে যে আহি যাওক সোনকালে তেওঁলোক জীৱিত হৈ আহিছে তেওঁলোক আকৌ দৌৰি আহিলে তেওঁ আকৌ সুধিলে যে সঁচাকৈ তোমালোক ক'ত গৈছিলা 7 দিনলৈকে জীৱিত কেনেকৈ আছিলা তেওঁলোকে ক'লে আমি মৰাই নাছিলোঁ এতিয়া তেওঁ বিশ্বাস কেনেকৈ কৰিব গতিকে সেইকাৰণে ভগৱানে এটা আঙুঠি দিছিল যাতে বিশ্বাস হৈ যায় আঙুঠিটো সেইটো সোণৰ দৰে একেবাৰে নাছিল সেইটো সোণৰ নাছিল এনেকুৱা ধাতুৰ আছিল বেলেগ ধাতু দেখালে চোৱা ভগৱানে এই আঙুঠিটো দিছে ইয়াততো এনেকুৱা ধাতুও নাই তাত কৃষ্ণ নাম লিখা আছিল সকলোৰে বিশ্বাস হ'ল গতিকে কোৱাৰ অৰ্থ এয়া ইয়াত লিখা আছে पीपा दरिया में कूद गए रजन कैसी करी डेठाई ঠেঠ মানে কিমান সাহস দেখুৱালে ডেঠ মানে কিমান যি সাহস কৰিলে पीपा दरिया में कूद गए रजन कैसी करी डेठाई वो नर पाड़ा जीत गए रजन सिर धड़की बाजी लाई नर वो पाड़ा जीत गए रजन सिर धड़की बाजी लाई कह मंगलानंद चेतियो तुम सोच समझ मेरा भाई बिन चेते झूठा शोर है कुछ जाइयो रे सुकर्म करके कुछ जाइयो सुकर्म करके कुछ जाइयो रे सुकर्म करके लागी का मार गए और है लग चोट काल जा करके গতিকে সেইকাৰণে কৈছে যে কিবা ভাল কাম কৰি যাওক সংসাৰ এৰিতো যাবই লাগিব আপোনালোকে গতিকে কোৱাৰ অৰ্থ এইটো যে পৰমাত্মাক পোৱাৰ বাবে আমি যুগ ধৰি অনাই বনাই ফুৰিছোঁ এতিয়া এনেকুৱা সাধনাবোৰো কৰিলে পৰমাত্মাই এনেকুৱা লীলাও দেখুৱালে তথাপিও মুক্তি নহ'ল যেতিয়ালৈকে এই কবিৰ পৰমেশ্বৰৰ শৰণলৈ নাহে আৰু এই সৎ সাধনাবোৰ
তেওঁলোকে নাপালে যিবোৰ আজি আপোনালোকে পাইছে। ইয়াৰ পৰাই মুক্তি হ'ব, ইয়াৰ পৰাই সাংসাৰিক সুখ হ'ব। এতিয়া ইয়াৰ পিক টাইম আছিলে, তাতে কিছু ভক্তি তেওঁলোকৰ কৰোৱাই পৰমাত্মাই লৈ আহিছিলে। কোৱা হয় কৰিব পাৰি যেনেকে গাজ শেখ ফাৰিদৰ ওচৰত গৈ তেওঁ ভক্তি বঢ়াই দিলে, সৎ ভক্তি কৰালে। গতিকে পুণ্যাত্মাসকল, আপোনালোকৰ ওপৰত কিমান দয়া মালিকৰ সেই সৎ নাম আৰু আচল নাম ধুনীয়াকৈ পাই আছে আপোনালোকে। কোনো ধৰণৰ কোনো বিশেষ প্ৰযত্ন নাই, আপোনালোকৰ ওচৰত বাৰ্তা পঠাই আছে পৰমাত্মাৰ কাৰণে। পিক টাইম আহি গৈছে এতিয়া। এয়া প্ৰাইম টাইম সেই পৰমেশ্বৰক পোৱাৰ, এয়া মধ্য প্ৰজন্মৰ সময়। এই সময়ত যাৰ মানৱ শৰীৰ আছে তেওঁলোক পুণ্যকৰ্মী প্ৰাণী হয়। ইয়াতকৈ পূৰ্ণকৰ্মী তেওঁলোক হয় যিসকলে পৰমাত্মাৰ এই মাৰ্গ পাইছে। তেওঁলোকৰ মাজত আপোনালোকো ধন্য, আপোনালোকৰ মাতা পিতা যাৰ পৰা জন্ম হৈছে। बोलो सतगुरुदेव जय हो। পৰম পিতা পৰমাত্মা পূৰ্ণ ব্ৰহ্ম সমগ্ৰ সৃষ্টিৰ ৰচয়িতা কুল মালিক কবিৰ পৰমেশ্বৰ দেৱৰ অসীম কৃপাৰে এই ঘোৰ কলিযুগৰ ভিতৰত আপোনালোকৰ এয়া তত্ত্ব জ্ঞান শুনিবলৈ সৌভাগ্য হ'ল। পুণ্যাত্মাসকল, পৰমেশ্বৰ কবিৰ দেৱ, কবিৰ পৰমাত্মা, তেওঁ এই পৰমেশ্বৰ হয়, তেওঁ এই শক্তি হয় যিজনে গোটেই ব্ৰহ্মাণ্ড ৰচনা কৰিলে। আৰু তেওঁ এই ভগৱান, তেওঁ এই পৰমাত্মা হয় যাক পৰমাত্মা বুলি কোৱা হয়। তেওঁ সেইজনেই হয় যাক পৰমাক্ষৰ ব্ৰহ্ম বুলি কোৱা হয়। আৰু এই পৰমাত্মা পৰমাক্ষৰ ব্ৰহ্ম এই কলিযুগৰ ভিতৰত চন 1398 নিজৰ অমৰ স্থানৰ পৰা গতি কৰি সনাতন পৰম ধামৰ পৰা গতি কৰি আহি য'ত প্ৰভু নিবাসিত, য'ত তেওঁ থাকে, য'ত তেওঁ বিৰাজমান, তাৰ পৰা গতি কৰি আহে, খোজকাঢ়ি আহে। সেই প্ৰকাৰে তেওঁ নিজৰ গুণ অনুসৰি, নিজৰ লীলা অনুসৰি, যেনেকৈ ধৰক সদগ্ৰন্থত পৰমাত্মাৰ মহিমাৰ বৰ্ণনা আছে, তেওঁ তেনেকুৱাই কৰে। সেই আধাৰত তেওঁ পৰমাক্ষৰ ব্ৰহ্ম, যাৰ বিষয়ে গীতাৰ জ্ঞানদাতাই অষ্টম অধ্যায়ৰ 3য় শ্লোকত কৈছে যে তেওঁ পৰমাক্ষৰ ব্ৰহ্ম, যি গীতা জ্ঞানদাতাৰ পৰাও ভিন্ন। অৰ্জুনে 8 নম্বৰ অধ্যায়ৰ প্ৰথম মন্ত্ৰত সুধিছিল যে হে প্ৰভু, আপুনি গীতাৰ অধ্যায় নম্বৰ 7 শ্লোক 29ত যি তৎব্ৰহ্মৰ বিষয়ে কৈছে যে তৎব্ৰহ্ম, সেই ব্ৰহ্ম তথা গোটেই আধ্যাত্মিক জ্ঞানক তথা সকলো কৰ্মক যিজনে জানে, তেওঁ কেৱল জৰা আৰু মৰণৰ পৰা মুক্তি পাবলৈ প্ৰযত্ন কৰে। জৰা মানে বৃদ্ধ, বৃদ্ধাৱস্থাৰ যি দুখ আৰু মৃত্যু, এই দুয়োৰে পৰা মুক্তি পাবলৈ প্ৰযত্ন কৰে। সেই কিম তৎব্ৰহ্ম, সেই তৎব্ৰহ্ম কোন, কি হয়? গীতাৰ জ্ঞানদাতাই অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 3 কৈছে যে তেওঁ পৰমাক্ষৰ ব্ৰহ্ম। শ্ৰীমদ ভাগৱত গীতা অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 1 পৰা 4 তত্ত্বদৰ্শী সন্তৰ পৰিভাষা কৈছে যে তেওঁ ওলোটাকৈ ওলমি থকা সংসাৰৰূপী বৃক্ষৰ সকলো বিভাগকে জানে, স্ববেদবিদ। তেওঁ তত্ত্বদৰ্শী সন্ত। গীতাৰ অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 36ত ক'লে যে যি অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 32ত ব্ৰাহ্মণী মুখে সচিদানন্দ ঘন ব্ৰহ্মৰ বাণী বিস্তাৰিতভাৱে কোৱা গৈছে যে সকলো আধ্যাত্মিক অনুষ্ঠান, তাৰ বিষয়ে তথ্য সৎ ভক্তিৰ জ্ঞান দিয়া হৈছে। সেয়া তত্ত্বজ্ঞান। 4ৰ্থ অধ্যায়ৰ 36ত ক'লে যে সেই তত্ত্বজ্ঞানক তত্ত্বদৰ্শী সন্তৰ ওচৰলৈ গৈ বুজা, তেওঁক দণ্ডৱত প্ৰণাম কৰা, তাৰপিছত সেই তত্ত্বদৰ্শী সন্তই তোমাক পৰমাত্মাৰ তত্ত্বৰ জ্ঞান দিব। গতিকে সেই পৰমাত্মা এই গীতা জ্ঞানদাতাতকৈ পৃথক, যি সমৰ্থ, ইয়াৰ তথ্য গীতাৰ জ্ঞানদাতায়ো নাজানে।
সেইকাৰণে 7 নম্বৰ অধ্যায় 29 নম্বৰ শ্লোকত ক'লে যে মোৰ এই জ্ঞানক আশ্ৰয় কৰি তত্ত্বদৰ্শী সন্তক যিজনে বিচাৰি লয়, মোৰ এই জ্ঞানৰ সৈতে আশ্ৰিত হৈ, আৰু যিজনে জৰা আৰু মৰণৰ পৰা মুক্তি পাবলৈ প্ৰযত্ন কৰে, 7 নম্বৰ অধ্যায়ৰ 29 নম্বৰ শ্লোকত, তেওঁ সেই তৎব্ৰহ্মক জানে, গোটেই আধ্যাত্মিক জ্ঞানৰ লগত পৰিচিত, তত্ত্বজ্ঞানৰ লগত পৰিচিত, আৰু তেওঁ সকলো কৰ্মৰ সৈতে পৰিচিত। গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 1 ক'লে যে সেই তত্ত্বদৰ্শী সন্তৰ পৰিচয় কি? ওলোটাকৈ ওলমি থকা সংসাৰৰূপী বৃক্ষ, যিজনে সকলো অংগ সহিত বিভাগ সহিত কয় স বেদ বি, তেওঁ বেদৰ তাৎপৰ্যক জানোতা, অৰ্থাৎ তেওঁ তত্ত্বদৰ্শী সন্ত। গতিকে সেই পৰমেশ্বৰে নিজৰ বিষয়ে তথ্য দিছিলে, আৰু গীতাৰ জ্ঞানদাতাই তেওঁৰে মহিমা গাই আছে, कारण चारियों वेदों सारांश श्रीमद् भागवत गीता। परमेश्वर ने कहा था अक्षर पुरुष एक पेड़ है, निरंजन वाक की डार, तीनों देवा शाखा हैं ये पात रूप संसार। 15 নম্বৰ অধ্যায়ৰ শ্লোক নম্বৰ 1 পৰা 4 সাৰাংশ হয় যে সেই তত্ত্বদৰ্শী সন্ত সেইজন হ'ব যিজনে এই সংসাৰৰূপী বৃক্ষৰ সকলো বিভাগ কৈ দিব, যেনেকৈ শিপাপূৰ্ণ পৰমাত্মা পৰমেশ্বৰ ব্ৰহ্ম, যাৰ দ্বাৰা সকলোৰে ধাৰণ পোষণ হয়, যিজন সকলোৰে মালিক, সকলোকে আহাৰ দিয়ে, আৰু কাগজ যি বাহিৰত দেখা যায় সেয়া অক্ষৰ পুৰুষ হয়, যাক পৰব্ৰহ্ম বুলিও কোৱা হয়। আৰু কাগজৰ পৰা এডাল শকত ডাল ওলাই যায়, ইয়াত ক্ষৰ ব্ৰহ্ম বুলি ধৰা, ক্ষৰ পুৰুষ বুলি ধৰা, জ্যোতি নিৰঞ্জন বুলি ধৰা। ইয়াৰ শকত ডালৰ আগত 3টা শাখা আছে, সেয়া ৰজগুণ ব্ৰহ্মা, সদগুণ বিষ্ণু, তমগুণ শিৱদেৱ আৰু পাত্ৰপী সংসাৰ। পৰমেশ্বৰ কবিৰদেৱে কৈছে যে कबीर अक्षर पुरुष एक पेड़ है, निरंजन वाक की डार, और तीनों देवा शाखा है ये पात रूप संसार। গতিকে সেই পৰমাত্মাই স্বয়ং তত্ত্বদৰ্শী সন্তৰ ভূমিকা কৰিবলৈ সৎলোকৰ পৰা গতি কৰি আহে নিজৰ সনাতন পৰম ধামৰ পৰা, য'ত তেওঁ থাকে, য'ত নিজৰ স্থান ধাম আছে, নিবাস আছে, আৰু আকৌ তেওঁৱে আহি যথাৰ্থ জ্ঞান দিয়ে, অন্যথা ইয়াৰ স্বামীয়ে ব্ৰহ্মই এই আধ্যাত্মিক জ্ঞানক পূৰ্ণৰূপেৰে লুকাই দিলে, নষ্ট কৰি দিছে। লোক বেদ দন্ত কথা শুনাই সকলো পুণ্য আত্মাক ভ্ৰমিত কৰি ৰাখিছে নিজৰ নকলি দূতসকলৰ দ্বাৰা। গতিকে ইয়াত 15 নম্বৰ অধ্যায়ৰ 1 পৰা 4 কৈছে যে যেতিয়া তত্ত্বদৰ্শী সন্তক পোৱা যায়, তেতিয়া তেওঁ অজ্ঞানৰূপী জাল সেই তত্ত্ব জ্ঞানৰূপী অস্ত্ৰৰে কাটি মানে ইয়াক ভালদৰে বুজি, ইয়াৰ পাছত পৰমেশ্বৰৰ সেই পৰম পদক বিচাৰিব লাগে, য'ত যোৱাৰ পিছত আকৌ উভতি সংসাৰলৈ কেতিয়াও নাহে। আৰু যিজন পৰমেশ্বৰে সমগ্ৰ ব্ৰহ্মাণ্ড ৰচনা কৰিলে ইয়াৰে সিদ্ধ হয়, আৰু গীতাৰ জ্ঞানদাতাই কয় যে তেওঁৰে ভক্তি কৰিব লাগে। ইয়াৰে সিদ্ধ হ'ল যে গীতাৰ জ্ঞানদাতাতকৈ কোনো অন্য পৰমাত্মা আছে, পৰমেশ্বৰ আছে, যিজন ভক্তিৰ যোগ্য, তেওঁৱে সকলোৰে ধাৰণ পোষণ কৰোঁতা, তেওঁৱে সকলোৰে জনক হয়, সমগ্ৰ ব্ৰহ্মাণ্ডৰ ৰচয়িতা। আৰু 15 নম্বৰ অধ্যায়ৰ শ্লোক নম্বৰ 16-17 তিনি পৰমাত্মা, তিনি স্বামী, তিনি পুৰুষ আছে। এজন ক্ষৰ পুৰুষ, এয়া ক্ষৰ পুৰুষে ধৰি লোৱা গা গছৰ শকত ডাল, যাক ব্ৰহ্মকাল বুলি কোৱা হয়, কাল ব্ৰহ্ম কোৱা, জ্যোতি নিৰঞ্জন কোৱা বা নিৰঞ্জন কোৱা, আৰু অক্ষৰ পুৰুষ এয়া গা গছ। গতিকে এই অক্ষৰ পুৰুষ এওঁ ব্ৰহ্ম, আৰু মূল যি সংসাৰৰূপী বৃক্ষৰ যি এক শিপা আছে, য'ৰ পৰা সকলোৱে আহাৰ পায়, গোটেই গছ সেউজীয়া হৈ থাকে, তেওঁ হয় পৰম অক্ষৰ ব্ৰহ্ম। গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক 17 যাৰ বিষয়ে কৈছে कि उत्तम पुरुष तू अन्य परमात्मा इति उदाहरते। এই ওপৰত বৰ্ণিত 16 শ্লোকত 15 নম্বৰ অধ্যায়ৰ 16 নম্বৰ শ্লোকত গীতাৰ দুজন পুৰুষৰ কথা কৈছে, ক্ষৰ পুৰুষ আৰু অক্ষৰ পুৰুষ। এই দুজন পুৰুষতকৈ অন্য হয় এই উত্তম পুৰুষ, শ্ৰেষ্ঠ পুৰুষ, পূৰ্ণ পৰমাত্মা। যেনেকৈ পৰহি আপোনালোকক এয়াই জ্ঞান দিছিলোঁ পূৰ্ণ ৰূপত, কিন্তু আজি কিছু ভূমিকা বনাবলৈ কোৱা হৈছে। গতিকে তেওঁৱেই সকলোৰে ধাৰণ পোষণ কৰে, তেওঁৱেই তত্ত্ব জ্ঞান প্ৰদান কৰে, আৰু বাস্তৱত তেওঁৱেই পৰমাত্মা।
তেওঁ বাস্তৱত অবিনাশী। গতিকে সেই পৰমেশ্বৰ সতলোকৰ পৰা আহিছিলে চন 1398। আৰু কাশী চহৰত লেহেৰতাৰা নামৰ এটা পুখুৰীৰ ভিতৰত বিকশিত পদুম ফুলৰ ওপৰত এই পৰমাত্মাই নৱজাত শিশু ৰূপ ধাৰণ কৰি বিৰাজমান হৈছিলে। এনেকুৱা লীলা তেওঁ প্ৰত্যেক যুগতে কৰি থাকে। সেই পৰমাত্মাৰ শৰীৰৰ 3টা স্থিতি আছে। ঋগ্বেদ মণ্ডল নম্বৰ 9, সূক্ত নম্বৰ 1, মন্ত্ৰ নম্বৰ 8 আৰু 9। এয়া স্পষ্ট কৰিছে যে সেই পৰমাত্মাক উগ্ৰগতিবোৰে প্ৰেৰণা যোগায়। আৰু যি কাৰণত অৰ্থাৎ যেতিয়া পৰিস্থিতিবোৰ বহুত বেয়া হৈ যায় পৃথিৱীত, ধৰ্মৰ নাশ হৈ যায় আৰু অধৰ্ম বৃদ্ধি পাই যায়, সেই সময়ত এই পৰমেশ্বৰ আহে আৰু ভাসমান শৰীৰক তেওঁ প্ৰাপ্ত কৰে, অৰ্থাৎ ধুনীয়া শৰীৰৰ সৃষ্টি হয় দেখনীয়াৰ। আৰু সেই পৰমাত্মাৰ 3 প্ৰকাৰে শৰীৰৰ স্থিতি হয় ভগৱানৰ। এজনটো সতলোকত থাকে, তাতে তেওঁৰ শৰীৰ বহুত তেজময় আৰু বেলেগ ৰূপ ধৰি আহে যেতিয়া তেওঁ এটা যুগত এটা এনে লীলা কৰি দেখুৱাই সাধাৰণ মানুহৰ দৰে, যেনেকৈ নৱজাত শিশু ৰূপ ধাৰণ কৰিলে, পদুম ফুলৰ ওপৰত বিৰাজমান হ'ল, তাৰ পৰা নিসন্তান দম্পতীয়ে উঠাই লৈ যায় আৰু আকৌ কুমাৰী গাইৰ তেওঁ গাখীৰ পান কৰে। সেই পৰমাত্মাৰ শক্তিৰে কুমাৰী গায়ে গাখীৰ দিয়ে আৰু তেওঁ পান কৰে। এনেকুৱাই লীলা, এনেকুৱা ঋগ্বেদ মণ্ডল নম্বৰ 9, সূক্ত নম্বৰ 1 মন্ত্ৰ নম্বৰ 9 প্ৰমাণ আছে। এই বেদকটো দাসে পঢ়িলে এতিয়া বেছিতকৈ বেছি 10 বছৰ আগতে বুজি পালে বেদক। আৰু পৰমাত্মাৰ মহিমাই দাসে প্ৰায় চন 1988 পৰা শুনি আৰু শুনাই আহি আছে। আৰু পৰমেশ্বৰৰ বাণীত, কবিৰ বাণীত তেওঁ লীলা 600 বৰ্ষ আগতে লিখিলে যে প্ৰভুৱে এনেকুৱা কৰিছিলে। গতিকে পৰমাত্মাই এনেকুৱা লীলা কৰিছিলে আৰু ইয়াৰ সাক্ষী আমাৰ বেদেও এয়াই সাক্ষী দিছে। গতিকে ইয়াৰে সিদ্ধ হয় যে কবিৰ ইজ গড। কোন হয় সেই কবিৰ? শিপিনী কবিৰ, যিজন বাৰাণসীত কাশীত আহিছিলে আৰু এজন সুপ্ৰসিদ্ধ কবিও তেওঁ আছিলে। কবিসকলৰ মাজতো তেওঁ এজন প্ৰসিদ্ধ কবি আছিলে। এনেকুৱাই প্ৰমাণ আছে বেদত যে এই পৰমাত্মা কবিৰ নাম পদবী, কাৰণ নিজৰ বাণী, নিজৰ সচিদানন্দ ঘন ব্ৰহ্মৰ বাণী লোকোক্তিৰ মাধ্যমত। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল দেৱ মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁৱেই কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ বাইদেউ। নমস্কাৰ ছাৰ। কি নাম আপোনাৰ? সবিতা প্ৰজাপতি। সবিতা ক'ৰ পৰা আহিছে আপুনি? জিলা দামৈ, তহচিল হাটা, গাঁও কুমাৰপুৰৰ পৰা। সন্ত ৰামপাল দেৱ মহাৰাজৰ শৰণলৈ অহাৰ আগতে আপুনি কি ভক্তি সাধনা কৰিছিল? অন্য দেৱী দেৱতাৰ ভক্তি কৰিছিলোঁ, অন্য উপাসনা কৰিছিলোঁ, ব্ৰতো ৰাখিছিলোঁ, সকলো দেৱী দেৱতাৰ ওচৰলৈ গৈ মাথা দুৱাইছিলোঁ। বাইদেউ, আপুনি ইমান শ্ৰদ্ধাৰে যিহেতু ভক্তি সাধনা কৰিয়ে আছিলে, তেন্তে আপুনি সন্ত ৰামপাল দেৱ মহাৰাজৰ শৰণলৈ কিয় আহিলে? সন্ত ৰামপাল দেৱ মহাৰাজৰ সৈতে পোনপ্ৰথমে মোৰ শহুৰ দেউতা জড়িত হৈছিলে। তাৰপিছত মোৰ ভগতদেৱ বেমাৰত পৰিল। তেতিয়া মোক ক'লে যে পুত্ৰী ব'লা তালৈ গৈ নাম দীক্ষা ল'বা। তেতিয়া আমি 2011ত বৰবালালৈ গ'লোঁ আৰু নাম দীক্ষা ল'লোঁ। বাইদেউ, আপুনি সন্ত ৰামপাল দেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লে, তাৰপিছত আপুনি কিবা বিশেষ লাভ পালেনে? হয় ভগতদেৱ ছাৰ, মোৰ আগতে বহুত বেমাৰ হৈছিলে। বেমাৰ হোৱাৰ বাবে জৰা ফুকা কৰিছিলোঁ আৰু দেৱী দেৱতাৰ ওচৰলৈ গৈছিলোঁ। যেতিয়াৰ পৰা সন্ত ৰামপাল দেৱ মহাৰাজৰ শৰণলৈ আহিছোঁ, কোনো বেমাৰ নাই এতিয়া। জৰা ফুকা কৰিবলৈ গ'লে এদিনটো ঠিকেই থাকে, দুদিনলৈকে ঠিকে থাকোঁ। আপোনাৰ কি সমস্যা আছিল? প্ৰেত আত্মাই বাস কৰিছিল বহুত বেছিকৈ, আৰু বেমাৰত পৰিলে আজি এইটো ডক্টৰৰ ওচৰলৈ যাওঁ, কাইলৈ সেইটো ডক্টৰৰ ওচৰলৈ যাওঁ, আজি যদি এইখন ঠাইলৈ যাওঁ কাইলৈ আন এখন ঠাইলৈ যাওঁ। আপুনি ভাবিছিল নেকি যে আপোনাৰ ভূত প্ৰেতৰ সমস্যাৰ সমাধান আপুনি ডক্টৰৰ ওচৰত পাব?
নাই, কোনো ডক্টৰৰ ওচৰলৈ যদি যাওঁ এজনে কয় সেইজনৰ ওচৰলৈ যোৱা, সিজনে কয় ইজনৰ ওচৰলৈ যোৱা। জৰা ফুকা কৰিবলৈ গ'লেও কয় যে তাৰ ওচৰলৈ যোৱা নাইবা তাৰ ওচৰলৈ যোৱা। এদিন ভাল পাওঁ, দুদিন ভাল পাওঁ। তাৰপিছত এখন ঠাইলৈ গ'লোঁ যেতিয়া আমি ভাগৰি পৰিছিলোঁ। যেতিয়া তাত ক'লে যে এতিয়া মই নোৱাৰিম আৰু, এতিয়া তুমি বৰবালাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ যোৱা, তুমি তাতেহে ঠিক হ'বা। গতিকে মই সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলোঁ। কালে লৈয়ে গৈছিল মোক, মই মৰিয়ে গৈছিলোঁ। কালে লৈয়ে গৈছিলে মোক। সন্ত ৰামপালদেৱ মহাৰাজে ক'লে যে লৈ যোৱাচোন, ক'লৈকে লৈ যাব পাৰা মোৰ আত্মাক। তাৰপিছত কালক ক'লে যে এৰি দিয়া এই আত্মাক, এতিয়াই তাইৰ মৃত্যুৰ সময় হোৱা নাই, তাই ভক্তি কৰিব লাগিব, বৰ্তমান তাই মোৰ আত্মা। তাৰপিছত কালে আধা দূৰ লৈ গৈ মোক এৰি দিলে। যেতিয়া মোক কালে লৈ যাবলৈ আহিছিলে বহুত ডাঙৰ ডাঙৰ ৰূপত, মহৰ ৰূপ ধৰি আহিছিলে, তেতিয়া মই ইজনৰ ঘৰত লুকাইছিলোঁ, সিজনৰ ঘৰত লুকাইছিলোঁ। তাৰপিছত গুৰুদেৱে মোক বচালে আৰু ক'লে পুত্ৰী ভক্তি কৰিবা কেৱল। মই ক'লোঁ হ'ব গুৰুদেৱ, এতিয়া মই ভক্তি কৰিম। সন্ত ৰামপালদেৱ মহাৰাজে মোক জীৱন দান দিলে। বাইদেউ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি কি কি লাভ পালে? ভগতদেৱ, যদি মই লাভৰ কথা কওঁ তেন্তে কেৱল এটা দিনে উকলি নাযায়, ৰাতিও উকলি যাব। এনেইতো সৰু সুৰা লাভ পৰমাত্মাই মোক দিয়ে থাকে। যদি ভাবি লওঁ যে আমাৰ আজি এইটো কাম হ'বলগীয়া আছিলে, তেতিয়া সন্ত ৰামপালদেৱ মহাৰাজে সেই কামটো কৰি দিয়ে। যদি আমি ভাবিছিলোঁ যে আমাক আজি এইটো বস্তু লাগে, সেইটো বস্তু লাগে, তেতিয়া সন্ত ৰামপালদেৱ মহাৰাজে আমাক দি দিছিল। যদি মই ভাবিলোঁ আৰু ভগতদেৱক কওঁ যে আজি মোৰ গালৈ প্ৰেত আহিছে, তেতিয়া মোক তেওঁ কয় যে তোমাৰ তাত প্ৰেতেই আহি থাকে। তাৰপিছত সন্ত ৰামপালদেৱ মহাৰাজক মই প্ৰাৰ্থনা জনাওঁ, তেতিয়া আমাৰ সকলোবোৰ সেইদিনাখনেই নোহোৱা হৈ যায়। বাইদেউ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি বহুত লাভ পালে। তেন্তে কি আন দেৱী দেৱতাক পূজা কৰাৰ সময়ত তেওঁলোকে আপোনাক মৃত্যুৰ পৰা নবচালে? যেতিয়া কালৰ জালে আপোনাক লৈ গৈ আছিলে তেতিয়া আপুনি আন দেৱী দেৱতাক মনত পেলোৱা নাছিলে নেকি? সকলো দেৱী দেৱতাক মনত পেলাইছিলোঁ, কোনো দেৱী দেৱতাই হাত নলগালে। বহুত তান্ত্ৰিকৰ ওচৰলৈ গ'লোঁ, কিন্তু কোনেও একো কৰিব নোৱাৰিলে। শেষত এজন তান্ত্ৰিকে কৈ দিলে যে এতিয়া আৰু তাইক দেৱীয়ে বচাব নোৱাৰে, এতিয়া সন্ত ৰামপালদেৱ মহাৰাজেহে বচাব পাৰিব। বাইদেউ, সন্ত ৰামপালদেৱ মহাৰাজে আপোনাৰ ভূত পেটৰ সমস্যা দূৰ কৰাৰ বাবে আপোনাৰ জীৱনত যি সমস্যা আছিল সেয়া দূৰ কৰিবৰ বাবে কিমান পইচা ল'লে? তেওঁ কোনো ধৰণৰ পইচা নলয় ছাৰ। একো পইচা নলয় নেকি? নলয়, কোনো পইচা নলয়। তাতে ফ্ৰীতে থকাৰ ব্যৱস্থা আছে, খোৱাৰ ব্যৱস্থা আছে, নাম দীক্ষাও ফ্ৰীতে দিয়ে। যদি কোনোবা ভকতে তালৈ যাব বিচাৰে, চাব বিচাৰে, তেন্তে চাব পাৰে, তাত কোনো খোৱাৰ সমস্যা নাই, পইচাও নলয়, এইবোৰ নহয় তাত। বাইদেউ, বহুত ভকতে এই কথা বিশ্বাস নকৰে। এই কথাবোৰত বিশ্বাস কৰাটো এক অন্ধশ্ৰদ্ধা, কাৰণ বেমাৰৰ চিকিৎসাটো হস্পিটেলতহে হয়। তেন্তে সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কিয় আহিব লাগে? ছাৰ, কথাটো এনেকুৱা, মেডিকেলত কোনো ধৰণৰ চিকিৎসাই নহয়। যদি তুমি চিকিৎসা কৰোৱা তেন্তে ইজনৰ ওচৰলৈ যাব লাগে, আন এজনৰ ওচৰলৈ যাব লাগে, কিন্তু কাৰো ওচৰতে একো চিকিৎসা নাই। কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ ওচৰত সেই চিকিৎসা আছে যিবোৰ আন চিকিৎসকৰ ওচৰত নাই। বাইদেউ, আপুনি সন্ত ৰামপালদেৱ মহাৰাজক আন সন্ততকৈ কিদৰে পৃথক দেখে? আন গুৰুবোৰ ভণ্ড হয়, তেওঁলোকে কয় যে এইটো কৰা, সেইটো কৰা, সেইটো কৰা। আমাৰ গুৰুদেৱে এইটোহে কয় যে চিম্পলত থাকিবা, সাধাৰণভাৱে ভক্তি কৰিবা, কাকো দেখুৱাব নালাগে। সন্ত ৰামপালদেৱ মহাৰাজে বেদৰ পৰা কয়, অন্য গুৰুসকলে এনেই কৈ দিয়ে কথাবোৰ, গাঁৱে গাঁৱে গৈ মানুহক ঠগে। বাইদেউ, আপুনি ভকত সমাজক কি বাৰ্তা দিব বিচাৰিব? সন্ত ৰামপালদেৱ মহাৰাজৰ কৃপাত মই ভকত সমাজক বাৰ্তা দিব নোৱাৰোঁ, কিন্তু কথা এটা ক'ব পাৰোঁ। যদি নিজৰ কল্যাণ কৰাব বিচাৰিছে তেন্তে সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহক আৰু নিজৰ কল্যাণ কৰাওক। যিসকলে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'ব বিচাৰে তেওঁলোকে কেনেকৈ ল'ব পাৰিব? টিভিত বহুতকেইটা চেনেল আছে, চেনেলত সৎসংগ চাই, ফোনৰ ইউটিউবতো যদি চাই, ফেচবুকত যদি লাইক কৰি তাত চাই, তাত সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ আহে আৰু নামদান কেন্দ্ৰলৈ গৈ নাম দীক্ষা ল'ব পাৰে আৰু নিজৰ কল্যাণ কৰাব পাৰে। বহুত বহুত ধন্যবাদ সৎ চাহেব। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক আমাৰ ৱেবছাইট www.jagatgururampalji.org। সন্ত ৰামপালদেৱ মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈও অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপালদেৱ মহাৰাজৰ দ্বাৰা বিনামূলীয়া নাম দীক্ষা দি থকা হৈছে। আপোনাৰ নিকটৱৰ্তী নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 8222880541।